অসম বিধানসভাৰ মজিয়াত কেইবাটাও বিষয়ক লৈ অখিল গগৈ সৰব হৈ পৰিল। উল্লেখ হৈছে পূৰ্বৰ দৰে এইবাৰো অখিল গগৈ অসম বিধানসভাৰ মজিয়াত সৰব হৈ পৰিল। অখিল গগৈৰ বক্তব্য চৰকাৰক সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল। অখিল গগৈ নিজৰ দলৰ কথা চিন্তা কৰক, আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰুল দিবলৈ তেওঁ কোন? এতিয়া কংগ্ৰেছক ৰুল দিবলৈ কোন? যেতিয়া সকলো মিলি পেলাই এটা দল গঠন কৰিব যাওঁ, তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব। তেওঁ আকৌ উল্টাই নিজে ৰুল দিয়ে, গতিকে সেইটোততো আমি কংগ্ৰেছ দলে কেতিয়াও ছাপোৰ্ট নকৰোঁ। কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছোঁ বিজেপিৰ এগেইনষ্টে, তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক, মই কংগ্ৰেছৰে কথা কৈছোঁ, আমি মাজত তেওঁলোক গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব, সমিল মিলে আলোচনা হ'ব লাগিব। তাৰ পৰিৱৰ্তে তেওঁলোকে যদি কয় কংগ্ৰেছে অমুক কৰক, আমি কংগ্ৰেছৰ বদনাম শুনিবৰ কাৰণে সেই মিটিঙত কোনো যোৱা নাছিলে। থেংক ইউ। ঐক্য মঞ্চটো অৰ্থটোৱে তেওঁলোকে যদি ভালকৈ হৃদয়ংগম কৰিব নোৱাৰে। আপুনি নাভাবে যে কংগ্ৰেছ আজিও অখিলক লাগে, কিন্তু অকলেও খেলিব পৰাকৈ সক্ষম হৈ আছে কংগ্ৰেছ? সেইটো ভাবে? আমি সঁচা কথা ক'ব গ'লে আমি বিচাৰিছিলোঁ যে গোটেই বিৰোধী বিজেপিৰ এগেইনষ্টে আমি এটা সকলো মিলি পেলাই এটা ঐক্যমঞ্চ গঠন কৰিবলৈ আমি খুজি আছোঁ। সকলোকে লগত লৈ অসমবাসী ৰাইজৰ স্বাৰ্থত আমি এইটো বিচাৰি আছিলোঁ, কিন্তু তেওঁলোকে যেতিয়া হ'বলৈ নিদিয়ে তেতিয়াতো আৰু উপায় নাই। কিন্তু এটা কথা, আমি কংগ্ৰেছ অকলে যুঁজিবলৈ সাজু। এইটো তেওঁৰ ভাষ্য, তেওঁতো জানে বিধানসভাটো কেনেকুৱা ওলট পলট কথা কৈ থাকে, এইটো তেওঁৰ ভাষ্য, সকলোৰে ভাষ্য নহয়। গতিকে নিৰ্বাচন আহিব, নিৰ্বাচন যাব, কংগ্ৰেছ দলৰ নিজৰ নীতি আদৰ্শৰে কাম কৰি যাব। আজি যি প্ৰসংগ ৰাজ্যখনত চলি আছে বা যিবিলাক কথা আপোনালোকে বিভিন্নজনে সুধিম বুলি ভাবি আছে, সুধি আছে, একেবাৰে স্পষ্টভাৱে কওঁ, কংগ্ৰেছ দলে আহি থকা সময়খিনিত 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ শাসনৰ পৰা বিজেপিক বিদায় দিব বিচাৰে। সেয়া অসমৰ ৰাইজৰ আহ্বান, অসমীয়া জাতিৰ আহ্বান। অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কংগ্ৰেছ দল আহি থকা সময়খিনিত সকলোকে লৈ, ধৰ্ম নিৰপেক্ষ নীতিত বিশ্বাসীসকলক লৈ একেলগে নিৰ্বাচন খেলাৰ কাৰণে পণ লৈছে, সিদ্ধান্ত লৈছে, সংকল্প লৈছে। উদাহৰণস্বৰূপে যদি আপোনালোকক কওঁ যে কংগ্ৰেছ দলে কিমান মহানুভৱতা দেখুৱাইছে, এই কথাবিলাক যদি আপোনালোকক ক'বলৈ যাওঁ, তেনেহ'লে আপোনালোকে লক্ষ্য কৰিব যে যোৱা কিছুদিন ধৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কোনোবাই সমালোচনা কৰিছে। আমাৰ দলৰ জ্যেষ্ঠ 3-4জন নেতাক মুকলিকৈ সংবাদ মাধ্যমত সমালোচনা কৰিছে। তাৰ পিছতো বিজেপিক ৰাজ্যখনৰ ক্ষমতাৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত মহানৱতা লৈ আমাৰ দলৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠ নেতা সাংসদ উদ্যোত বৰদলৈ ডাঙৰীয়াও গৈ একেলগে আলোচনাত মিলিত হৈছে, লক্ষ্য এটাই, বিজেপিক বিদায় দিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।